বিবাহ এটা চিৰন্তন বন্ধন, এটা মধুৰ সম্পৰ্ক। শেহতীয়াকৈ এই গভীৰ সম্পৰ্কটোত ক্ৰমাৎ যেন ঘূণে ধৰা আৰম্ভ কৰিছে। বহু দম্পতীয়ে সৰু সৰু কথাত মতানৈক্য হ'লেই বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈ লয়। আজিৰ তাৰিখত অধিকাংশ দম্পতীয়ে নিজৰ স্থিতিৰ পৰা চুলি এডালৰ সমানো লৰচৰ হ'ব নিবিচাৰে। বহু স্বামী স্ত্ৰীয়ে এজনে আনজনৰ ওচৰত সৰু হ'ব নিবিচাৰে। বুজাবুজি নাই বহু সংসাৰত, আৰু এই ইগোৰ কাৰণেই বিবাহৰ দৰে এটা পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ পিছতো বহুতে বিনা সংকোচে আগ পিছ ভাবি নাচাই বিচ্ছেদ দি আঁতৰি যায়। আৰু যিসকলে সন্মানৰ খাতিৰত বা আন কিবা কাৰণত বিবাহ বিচ্ছেদ দিব নোৱাৰে বা নিবিচাৰে, তেওঁলোকৰ ভিতৰত অধিকাংশই আন কাৰোবাৰ সৈতে অবৈধ সম্পৰ্কত জড়িত হৈ পৰে। এতিয়া কথা হ'ল, আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক আছেনে নাই, সেই কথা আপুনি জানিব কেনেকৈ? পত্নী বা স্বামীৰ পৰকীয়া প্ৰেম থাকিলে আপুনি কেনেকৈ ধৰা পেলাব? আপোনাক আজি এনে 7টা লক্ষণৰ কথা ক'ব খুজিছোঁ, যি লক্ষণ আপুনি যদি আপোনাৰ স্বামী বা পত্নীৰ মাজত দেখা পায়, তেন্তে বুজি ল'ব যে তেওঁ ইতিমধ্যেই পৰকীয়া প্ৰেমত সোমাই পৰিছে। নম্বৰ 1, যদি আপোনাৰ সংগী ফোন বা ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ পৰে। হয়, আপোনাৰ স্বামী বা পত্নীয়ে দিনটোত ফোনত কিমান সময় কটায় তাৰ হিচাপ ৰাখক। যদি তেওঁ একেলগে বহি থকাৰ সময়ত বা ফুৰিবলৈ যোৱাৰ সময়তো এনিটাইম ফোনত ব্যস্ত হৈ থাকে, সকলো সময়তে ফোনটো লগত ৰাখে, হোৱাটছআপ, মেছেঞ্জাৰ বা ইণ্টাৰনেট ব্ৰাউজ কৰে, তেন্তে নিশ্চিতভাৱে তেওঁ আন এটা সম্পৰ্কত ভৰি থৈছে বুলি ধৰি ল'ব পাৰে। দিনটোৰ বেছিভাগ সময় ফোনত ব্যস্ত হৈ থকাটো আন এটা লক্ষণ। বহুতে হয়তো ক'ব পাৰে যে মানুহে কামৰ খাতিৰতো ফোনটোত ব্যস্ত হ'ব পাৰে। আজিকালি বহু কাম ফোনটোতে হয়, কিবা কামত ব্যস্ত থাকিব পাৰে। হয়, কামৰ খাতিৰত ব্যস্ত থাকিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, ফোনটোত কাম কৰি ব্যস্ত থকা আৰু কাৰোবাৰ সৈতে মেছেজত ব্যস্ত থকাৰ মাজত পাৰ্থক্য আছে। ব্যৱসায়িক ফোন কল আৰু কাৰোবাৰ লগত ৰোমান্টিক ফোন কলৰ মাজত পাৰ্থক্য আছে, আৰু প্ৰতিজন বিবাহিত পুৰুষ বা প্ৰতিগৰাকী নাৰীয়ে এই পাৰ্থক্য খুব সহজেই বুজি পাব পাৰে। কেৱল ফোন কলেই নহয়, ফেচবুক বা যোগাযোগৰ অন্যান্য মাধ্যমৰ প্ৰতি তেওঁৰ আসক্তি কিমান সেইটো লক্ষ্য ৰাখক। নম্বৰ 2, যদি আপোনাৰ সংগীয়ে আপোনাক আৰু পৰিয়ালক আগতকৈ কম সময় দিয়ে। যদি আপোনাৰ পত্নীয়ে বা স্বামীয়ে আগৰ তুলনাত কম সময় দিবলৈ আৰম্ভ কৰে, তেন্তে ইয়াকো এটা লক্ষণ হিচাপে ধৰি ল'ব পাৰে। আপুনি আপোনাৰ সংগীৰ দৈনন্দিন কাম কাজ খুব ভালদৰে নিৰীক্ষণ কৰক। যদি আপুনি উপলব্ধি কৰে যে আপুনি তেওঁৰ পৰা আগৰ তুলনাত কম সময় পাইছে, তেন্তে তেওঁ সেই অতিৰিক্ত সময়খিনি কেনেকৈ কটায় তাৰ কাৰণ বিচাৰক। তেওঁ সময় নিদিলেও আপুনি নিজেই তেওঁৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক। একেলগে টিভি চোৱাৰ কথা কওক, ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক, বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ ঘৰলৈ যোৱাৰ কথা কওক। যদি তেওঁ আপোনাৰ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে, যাব নোৱাৰিম, সময় নাই আদি বিভিন্ন অজুহাত দেখুৱায়, তেন্তে তেওঁ দিয়া অজুহাতটো সঁচা নে মিছা সেইটো মনে মনে অনুসন্ধান কৰক। আৰু যদি আপোনাৰ সংগীয়ে মিছা অজুহাত দিয়াৰ প্ৰমাণ পায়, অকাৰণত তেওঁ পৰিয়াল, বন্ধু বান্ধৱীৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰে, তেন্তে ধৰি ল'ব পাৰি যে তেওঁ মনে মনে আন কাৰোবাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে।
অৱশ্যে তেওঁ যদি সঁচাই নিজৰ কামত ব্যস্ত থাকে তেন্তে সেয়া বেলেগ কথা। এই পাৰ্থক্য বা কাৰণবোৰ আপুনি নিজেই বিচাৰি বুজিব লাগিব। আপুনি কিবা প্ৰমাণ পালেও নিজকে অলপ সময় দিবলৈ যত্ন কৰিব। এই স্পৰ্শকাতৰ বিষয়বোৰত খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। নম্বৰ 3, সংগীৰ মুখত যিকোনো নতুন মানুহৰ নাম। যদি আপুনি সঘনাই আপোনাৰ সংগীৰ মুখত আগতে নুশুনা কিছুমান মানুহৰ নাম শুনা পায় তেন্তে এয়াও পৰকীয়া প্ৰেমৰ এটা লক্ষণ। পত্নী বা স্বামীয়ে যিজন মানুহৰ নাম আগতে লোৱা নাছিল তেনে মানুহৰ নাম যদি তেওঁৰ মুখত আপুনি প্ৰায়েই শুনিবলৈ পায়, সেই মানুহৰ কথা কওঁতে তেওঁৰ মুখৰ এক্সপ্ৰেশ্যন কেনেকুৱা হয় সেইটো আপুনি লক্ষ্য কৰিব। সেইজনৰ বিষয়ে সংগীক সোধক। সংগীৰ পৰা তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। যদি আপুনি সোধাৰ পিছতো তেওঁ আপোনাক ভালদৰে নোকোৱাকৈ কিবা কিবি কৈ কথাটোৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে, তেওঁৰ কথা সোধোতে যদি আপোনাৰ সংগীয়ে আনইজি ফিল কৰে বা তেওঁৰ যদি মুখৰ ভাৱ-ভংগী সলনি হয় তেন্তে সেইটোও এটা চিন্তাৰ বিষয়। নম্বৰ 4, অকাৰণতে খং কৰা। সৰু কথাতে বা কোনো কাৰণ নোহোৱা কথাতে যদি আপোনাৰ পত্নী বা স্বামীয়ে খং কৰে তেতিয়াও আপুনি সতৰ্ক হোৱাৰ প্ৰয়োজন। আপুনি মন কৰিব যে যিবোৰ কথাত, যি বিষয়ত আগতে আপোনাৰ সংগীৰ খং উঠা নাছিল, সেই কথাত বা সেই বিষয়ত আজিকালি তেওঁ আপোনাক খং কৰে নেকি? আপোনাৰ কথাবোৰ তেওঁ সহ্য নকৰা হৈছে নেকি? বিয়া পতাটোৱেই ভুল হ'ল, তোমাৰ লগত সংসাৰ কৰি মোৰ জীৱন ধ্বংস হ'ল, ইত্যাদি ইত্যাদি কথা তেওঁ আজিকালি কোৱা আৰম্ভ কৰিছে নেকি? যদি কৰিছে তেন্তে এইবোৰ এটা ডাঙৰ লক্ষণ। তেওঁ আপোনাক কিয় খং কৰিছে, তেওঁ কিয় তেনেকৈ কৈছে, তেওঁৰ কথাত কিবা যুক্তি থাকিব পাৰে নেকি সেইটো ভাবি চাব। কিন্তু যদি অকাৰণত তেওঁ খং কৰে, অযুক্তিকৰ কথাত আপোনাৰ সৈতে কাজিয়া কৰে বা সকলো সময়তে খিংখিঙীয়া হোৱাটো পৰকীয়া প্ৰেমৰ অন্যতম এটা লক্ষণ। নম্বৰ 5, শাৰীৰিক সম্পৰ্ক স্থাপনত উদাসীনতা। যদি আপোনাৰ পত্নী বা স্বামীয়ে আপোনাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অনীহা প্ৰকাশ কৰে, ইও পৰকীয়া প্ৰেমৰ এটা ইংগিত বুলি ধৰিব পাৰে আপুনি। যিজনে আন কাৰোবাৰ সৈতে সময় কটোৱাৰ পিছত আপোনাৰ প্ৰতি উদাসীন হ'ব, তেওঁৰ মুখৰ অভিব্যক্তিয়েই আপোনাক সকলো কথা বুজাই দিব। আপোনাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁ আগ্ৰহী নহয়, কাৰণ তেওঁৰ প্ৰয়োজনীয়তা ইতিমধ্যেই আন কোনোবাই পূৰণ কৰিছে। হয়তো এনেকুৱাও হ'ব পাৰে আপোনাৰ সৈতে তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব পাৰে, কিন্তু সেয়া কেৱল আপোনাৰ সন্দেহ দূৰ কৰিবলৈহে কৰিব পাৰে। সেই সময়খিনিত তেওঁৰ অনুভৱ কেনেকুৱা হৈছে, আপোনাৰ সৈতে কিমান আত্মিকভাৱে তেওঁ সোমাই পৰিছে সেইটো আপুনি লক্ষ্য ৰাখিব। সঁচা মনৰ পৰা আপোনাক তেওঁ মৰম কৰিছেনে সেয়া অভিনয়, আপুনি নিজেই গম পাই যাব। নম্বৰ 6, দৈনন্দিন কাম-কাজ বা সময়সূচীক লৈ প্ৰশ্ন কৰা। যদি আপোনাৰ সংগীয়ে আপোনাৰ দৈনন্দিন কাম-কাজ আৰু সময়সূচীৰ ওপৰত অতিৰিক্ত পৰ্যবেক্ষণ কৰে তেন্তে এইটো পৰকীয়া প্ৰেমৰ এটা কাৰণ হ'ব পাৰে। ধৰি লওক আপুনি কিবা কামত ঘৰৰ পৰা ওলাই গৈছে বা আপুনি সদায় কাম কৰিবলৈ নাইবা চাকৰিৰ খাতিৰত ঘৰৰ বাহিৰলৈ যায়, তেতিয়া যদি আপোনাক সংগীয়ে কেতিয়া ক'লৈ যাব, কেই বজাত যাব, কেই বজাত ঘৰলৈ আহিব আদি প্ৰশ্ন কৰে তেন্তে আপুনি সাৱধান হোৱাটো ভাল। আগতেও তেওঁ আপোনাক সেইদৰে সুধিছিলনে? আগতেও আপোনাৰ দৈনন্দিন কাম-কাজত তেওঁ আজিৰ দৰে দৃষ্টি ৰাখিছিলনে? যদি ৰাখিছিল
তেতিয়া ইমান সন্দেহ কৰিবলগীয়া নাই। কিন্তু যদি আগতে এইবোৰ প্ৰশ্ন তেওঁ কৰা নাছিল, তেন্তে নিশ্চয় তেওঁ কিবা এটা খেলি মেলি মনে মনে কৰি আছে বুলি আপুনি ধৰি ল'ব পাৰে। আপোনাৰ চকুৰ পৰা আঁতৰি নিৰাপদে তেওঁ অবৈধ সম্পৰ্কটো আগবঢ়াই নিবলৈ বিচাৰিছে বুলি আপুনি নিশ্চিত হ'ব পাৰে। নম্বৰ 7, হঠাৎ নিজৰ সৌন্দৰ্যৰ প্ৰতি অত্যাধিক সচেতন হৈ পৰা। যদি আপোনাৰ স্বামীয়ে বা পত্নীয়ে হঠাৎ নিজৰ সৌন্দৰ্য, নিজৰ সাজ পোছাক, ৰূপসজ্জা, শৰীৰ গঠনত অতিৰিক্ত সময় দিবলৈ আৰম্ভ কৰে, তেন্তে বুজিব যে তেওঁ নতুন কাৰোবাৰ প্ৰেমত পৰিছে। অৱশ্যে তেওঁ আপোনাৰ বাবে নিজকে ধুনীয়াকৈ ৰখাৰ চেষ্টা কৰিছে নেকি? সন্দেহ কৰাৰ আগতে এই কথা আপুনি নিশ্চিত কৰি ল'ব। কাৰণ বহু স্বামী বা পত্নী এনেকুৱা আছে যি নিজৰ বিবাহিত জীৱনলৈ পুনৰ ৰোমাঞ্চ ঘূৰাই আনিবলৈ এনেকুৱা কৰে। তেওঁ পৰকীয়া প্ৰেমত পৰি এনেকুৱা কৰিছেনে আপোনাৰ বাবেই ধুনীয়াকৈ নিজকে সজোৱাৰ চেষ্টা কৰিছে? এইটো আপুনি দুটামান কথা লক্ষ্য কৰিলেই জানিব পাৰিব। আপুনি লক্ষ্য ৰাখিব যে আপোনাৰ পত্নী বা স্বামীয়ে নিজকে আপুনি বিচৰা ধৰণে উপস্থাপন কৰিছেনে নাই। তেওঁ যি সাজ পোছাক পৰিধান কৰিছে, যি ৰূপসজ্জা কৰিছে, সেয়া আপোনাৰ বাবেই কৰিছেনে? মোক কেনেকুৱা লাগিছে বুলি তেওঁ আপোনাক সুধিছেনে? যদি তেওঁ আপোনাৰ পচন্দ, আপুনি বিচৰা ধৰণে নিজকে উপস্থাপন কৰা নাই, যদি তেওঁ নিজকে সজাই আপোনাৰ সন্মুখত থিয় হোৱা নাই বা আপোনাৰ পৰা মতামত লোৱা নাই, তেন্তে বুজিব নিশ্চয় তেওঁৰ জীৱনত আন কোনোবাই প্ৰৱেশ কৰিছে আৰু সেইজনৰ বাবেই তেওঁ নিজকে এইদৰে হঠাৎ সলনি কৰাৰ চেষ্টা কৰিছে। প্ৰিয় শ্ৰোতা দৰ্শক, পৰকীয়া প্ৰেমৰ এই 7টাই হৈছে প্ৰধান লক্ষণ। যদি আপুনি আপোনাৰ ভালপোৱাজন, আপোনাৰ স্বামী বা পত্নীৰ মাজত এই লক্ষণ দেখা পাইছে, তেন্তে আপুনি সাৱধান হ'ব আৰু নিজকে প্ৰশ্ন কৰক, তেওঁ কিয় আপোনাৰ পৰা দূৰ হৈছে? আপোনাক কিয় ভাল নলগা হৈছে তেওঁৰ? খৰখেদাকৈ কোনো সিদ্ধান্ত নলৈ আপুনি নিজকে তেওঁ বিচৰা ধৰণে থাকিবলৈ চেষ্টা কৰক। তেওঁৰ সৈতে মুকলিকৈ এই সন্দৰ্ভত আলোচনা কৰক। তেওঁ প্ৰকৃততে বিচাৰে কি? স্পষ্টভাৱে সোধক, তেওঁক সময় দিয়ক। যদি তাৰ পিছতো তেওঁ আপোনাৰ লগত থকাৰ আগ্ৰহ প্ৰকাশ নকৰে, তেন্তে যিটো সিদ্ধান্ত ল'লে আপুনি শান্তিৰে থাকিব পাৰিব, সেই সিদ্ধান্তটো নিজেই ল'ব। কাৰণ জীৱনটো আপোনাৰ। শেষত এটা কথাই কওঁ, আমাৰ জীৱনটো খন্তেকীয়া। আজি ভালদৰে আছোঁ, কাইলৈ নাথাকিবও পাৰোঁ। সেইবাবে কেতিয়াও নিজৰ জীৱনৰ ৰিম'টটোৰ কণ্ট্ৰল আনৰ হাতত অৰ্পণ নকৰিব। নিজৰ জীৱন নিজৰ মতেই আগবঢ়াই নিয়ক। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনাক অনাগত সময়ত যথেষ্ট সহায় কৰিব। যদি ভিডিঅ'টোৰ পৰা আপুনি উপকৃত হোৱা যেন অনুভৱ কৰিছে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰক।